মৌলানা বদৰুদ্দিন আজমল কিছু সৰব হৈ পৰিছে, ক্ষুণ্ণ হৈ পৰিছে। এইবাবেই যে মহাজোটবন্ধনত অসমত বিৰোধীৰ যি একত্ৰিত হৈছে তাত AIUDF নাথাকে। এইবাবেই নাথাকে, AIUDFক নলয়। কিয় নলয় সেই বিষয়টোক লৈ দুখ প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। महागठबंधन फेल नहीं हुआ, फेल कांग्रेस का स्ट्रेटेजी हुआ। के नाम तार लालू तेजस्वी यादव फ्रॉम लास्ट 5 years बाप रे बाप কি এই মানুহজনে কি শ্রম দিছে, কি মেহনত কৰিছে। ডেইলি 18টা মিটিং কৰিছে ইলেকশ্যন। পहिले যাৰ লগত হাত মিলাই গৈছিল সিও ক'লে কি কৰিলে। নৰেন্দ্ৰ মোদী more than 50 program করেছে, প্রাইম মিনিস্টার হই। বাকি আমার লিডারবিলাকে তোমার টাইম দিছে। এক তেজস্বী তো কৰিব নোৱাৰে না, ইমান ডাঙৰ এটা নাও কেনেকুৱা এটা নিম লৈ যাব। 5 বা 6টা মিটিং হৈছে মহাগঠবন্ধনৰ লিডাৰ নেতাসকলৰ। এক তেজস্বী দল অন ইণ্ডিয়াৰ টকলত যাব নোৱাৰে। এইটোৱে হৈছে এইটোতো থাকিব। এইটো আমাৰ এটা কি কয়, এইটো আমাৰ হেবিট হৈ গৈছে। इलेक्शन हारिले हम एटू कौन जीते, हम जीतू हम की कौन। तो आपने जिक्र किया है कि कांग्रेस की स्ट्रेटेजी इस बार बिहार में फेल हो गया। इससे पहले हुआ हरियाणा में ये राहुल गांधी जी हमारे बहुत क्या बोलते हैं रिस्पेक्टेबल और ओपोजिशन लीडर है पार्लियामेंट में। तो मेरी ये हिम्मत नहीं, हम छोटे मोटे गाँव के लोग हैं। हम लोग तो उनके सामने हम लोग गाँव के भी लोग नहीं है। तो हमको इतना बड़ा ऊपर पत्थर नहीं मारना चाहिए, बड़े हैं उनको बड़ा ही रखे। तो लेकिन जितने स्टेट्स में कांग्रेस हार रहे हैं, तो आपको क्या लगता है कि क्या भूल हुई है कांग्रेस? वो तो कांग्रेस वालों से पूछे, मैं क्या बताऊं। आपको क्या लगता है कि कांग्रेस सिर्फ कांग्रेस के लिए दुआ कर सकते हैं? आपको क्या लगता है कि कांग्रेस लीडरशिप देने में फेल हुआ है इंडी ब्लॉक को? मुझे उनके अंदर के मामला पे क्यों बोल रहा है? আজমল সাহেব দেখা পোৱা গৈছিল যে AIM পত্ৰ লিখি পেলাই 6খন এখন দাবী কৰিছিল, কিন্তু AIM তেওঁলোকে এখন দিয়া নাই। কিন্তু কংগ্ৰেছৰ সমান আমি মহাগঠবন্ধনত আপোনালোকে জানে মই আছিলো, আৰম্ভণিৰ পৰা আছিলো। কেইটাবাত মই মিটিঙত গৈছো, ৰাহুল গান্ধী সোনিয়া গান্ধী টাইম বেছি আছে, সোনিয়া গান্ধী মাতিছে, মই মিটিঙত গৈছো। তাৰপিছত আমি চবৰ ওচৰত কেইটাবা চিঠি লিখিছো, আপোনালোকে কি কৰি আছে। মহাগঠবন্ধন আমার কিয় আপোনালোকে নাম পাতিলে আজিলৈকে আমি দুষ্টই জানা নাই। এটাই দূৰ জানিছো যে এইসকলে কোনো দাড়িয়ালা টুপিয়ালা ষ্টেজত বহিবলৈ নিবিচাৰে। যদি এইটো হৈ যায় তে আমার মেজরিটি ভোট খারাপ হবে। আমাক আউট করেছে। আসাদুদ্দিন ওয়েসি মাথা মারিছে। আসাদুদ্দিন ওয়েসি আজিকালি কোনো কমিউনাল ফিগার নয়। এই যে আমার পাকিস্তানের লগত যেটো জঙ্গ আর অপারেশন সিন্দুর হয়েছে, তাৰপিছত ইন্টারন্যাশনাল লেভেলে আমার আসাদুদ্দিন ওয়েসি কইছে রোল আদা করেছে, এক্সপোজার আছে মোস্ট সেকুলার লৈ ল'ব লাগিছিল। আজি দুইটা মিলাইলে তো কমসে কম আৰু বহুত বেট সীমাঞ্চলত বাঢ়িলে হয়। হাইকমান্ড আছে, লিডার আছে, এইসকল আমার কোনো মন্তব্য করার কথা নাই। দুঃখ লাগিছে কংগ্রেসের নিচিনা এটা পার্টি যদি আসাদুদ্দিন ওয়েসির লগত টক্কৰ চাওয়া হয়, এইটো দুঃখদায়ক আৰু কোনো ডাঙৰ কথা নাই। আমার আশা আছে, আমার যে আমি এইবাৰ আর খাস করে এই কালি বিহারের রেজাল্টের পিছত আমি রাতে বহিছো মিটিঙত আৰু বেছি আশাবাদী হৈছো যে উই উইল ডু বেটার দেন কংগ্রেস। মহাগঠবন্ধন আমার কিয় আপোনালোকে নাম পাতিলে আজিলৈকে আমি দুষ্টই জানা নাই। এটাই দূৰ জানিছো যে এইসকলে কোনো দাড়িয়ালা টুপিয়ালা ষ্টেজত বহিবলৈ নিবিচাৰে। যদি এইটো হৈ যায় তে আমার মেজরিটি ভোট খারাপ হবে। আমাক আউট করেছে। আসাদুদ্দিন ওয়েসি মাথা মারিছে। আসাদুদ্দিন ওয়েসি আজিকালি কোনো কমিউনাল ফিগার নয়। এই যে আমার পাকিস্তানের লগত যেটো জঙ্গ আর অপারেশন সিন্দুর হয়েছে, তাৰপিছত ইন্টারন্যাশনাল লেভেলে আমার আসাদুদ্দিন ওয়েসি কইছে রোল আদা করেছে, এক্সপোজার আছে মোস্ট সেকুলার লৈ ল'ব লাগিছিল। আজি দুইটা মিলাইলে তো কমসে কম আৰু বহুত বেট সীমাঞ্চলত বাঢ়িলে হয়। হাইকমান্ড আছে, লিডার আছে, এইসকল আমার কোনো মন্তব্য করার কথা নাই। দুঃখ লাগিছে কংগ্রেসের নিচিনা এটা পার্টি যদি আসাদুদ্দিন ওয়েসির লগত টক্কৰ চাওয়া হয়, এইটো দুঃখদায়ক আৰু কোনো ডাঙৰ কথা নাই।